তুমি কম মানুহ নহয় দেই স্কুটিখনতনো বাৰু লৈ আহিব লাগে নে মই ক'লো কাৰখনত লৈ আহিবা এচিটো চলাই পিনি গৈ থাকিব পাৰিলোহেঁতেন হ'ব ঘৰত দিনৰ দিনটো এচিত সোমাই থাকা এচিত সোমাই আমাৰ চেহেৰাটো কি হৈছে দেখিছা নে তুমি এবাৰ অলপ স্কুটিটো আহিব লাগে তেতিয়াহে স্বাস্থ্যটো ঠিকে থাকে অকল এচি হ'ব লেকচাৰ বন্ধ কৰা এতিয়া কিন্তু ভিতৰত এচি লগাই দিবলৈ ক'বা আকৌ দেই ইমান গৰমত মই নোৱাৰো বাইৰাক কৰি দিবা বৰ বাইৰাক হ'লে ফুৰাবলৈ আনিছা এই ৰ'বা তুমি অলপ পাগল হৈছা দেখা নাই ঘৰটো দেখি তুমি গম পোৱা নাই ঘৰত এচি আছে নাই কি কথাবোৰ ক'বলৈ আহিছা এইটো লৈ যোৱা ব'লা গৈ থাকে ভাইটি আহিছে ভাইটি তই খবৰ এটাও নিদিয়াকে আহিলি যে হেৰ' ইমান দিনৰ মূৰত আলহী আহিছে গৰম বুলি আলহী দুলহীবোৰ নহাই হ'ল নহয় ভালেই হ'ল দেই আলহী আহিছে সেই যোগাৰ এটা কৰগে যা হাঁহ চাহ কিবা এটা মাৰগে যা ৰ'বচোন আপুনি বাই কি কথাবোৰ কয় ভিতৰলৈ সোমাবলৈ পোৱা নাই আলহী হাঁহ মাৰ কুকুৰা মাৰ কৰিবলৈ আহিলে আহা ভাইটি ভিতৰলৈকে আহা পল্লৱী ভিতৰত বহিবা আহা এজনী মুখখন ইমান চাই আহা ভিতৰলৈকে আহা এই বিচনী চিচনীবোৰনো কেনি গ'ল আহা ভিতৰলৈকে আহা সেই ভিতৰত গৰমেই পাব নেকি আহা ভাইটি আহা ব'লা পল্লৱী ব'লা এইটো মই কোৱা অগ্নিকুণ্ড সোমালো ইমান গৰম গোটেই জুই গৃহত সোমোৱা আগতে লাগিছে মই বাহিৰতে বহোগে নেকি এচি নাই বুলি গম পালোৱে বাৰু কুলাৰ চুলাৰ চিচি বাহিৰলৈকে লৈ আহকে নোৱাৰিছো আৰু দেই ৰ'বা ক'লৈ যোৱা যোৱা ভিতৰলৈ যোৱাচোন তুমি যে অলপ বেছিয়ে কৈছা দেই দেখা নাই নি গাঁও ঘৰ এইটো তুমি ঘৰৰ নিচিনা নোপোৱা নহয় যোৱা ভিতৰলৈ যোৱা ব'লা যোৱা কিনো কথাবোৰ কৈ থাকে ধনিবা বাইদেউ চকী আন যা বৰ গৰম পায় আমাৰ ভিতৰতো বৰ গৰম সোমাবই নোৱাৰি চিলিং টিলিং লগোৱা নাই নহয় সেই তাতে ফেনখন দি দিবলৈ আকৌ কাৰেণ্টটো নাই নহয় কি কৰো এই বাহিৰতে বহোগে বল ভাইটি ব'লা পল্লৱী বাহিৰত মা আপুনি কি চাই আছে নকোৱা লাগি পেলাই বিচনীখন কম ফালে উলিয়াই লওক দেখিছে না আলহী আহিছে কেনেকুৱা গৰমত অশান্তি পাইছে গু পুতা দি পুতিলে গু পুতা দি মেকুৰীয়ে সেই পুতি থৈছে এখন যেনে তেনে বিচাৰি আনিছো ল এইখন ল মই নলওঁ দেই হেৰি কি চাই আছে বিচনীখন লগাও মোক গুচি থাকক এতিয়া মই এখনে কৰি থাকিব লাগিব হেৰি নহয় ভাইটি তই চুলিখিনি নেকাটৰ কেলে ইমান জপৰাটোৰ নিচিনা হৈ গৈ আছ গৰমখনত কেনেকেনো পাৰিছ আমাৰ মাইকী মানুহৰ কথাটো বেলেগ হয় ন মা খোপাডাল বান্ধি নাথাকিলে নহয় কাৰণে চুলিখিনি ৰাখি থওঁ তইনো মতা ল'ৰাটো সেই এগাল কেলে ৰাখিছ কাটিবি দেই পিছত উকনি হ'ব কিন্তু ৰচোন কিনো চুলি কৈছা টানি আছ গৰমখনত বাইদেউ কিনো কথাবোৰ কয় পাই তেওঁৰ মত কেনেকৈ উকনি হ'ব মোৰ মত উকনিয়ে নাই মই ইমান লেতেৰি নহয় নহয় পল্লৱী মই সেই কথাটোহে কৈছোঁ মই বায়েক নহয় জানো বায়েকবিলাকৰ ভায়েকলে এনেও মৰমটো বেছি সেইকাৰণে চাইছোঁ তাৰ ৰূপটো তইহে বিয়া পাতিলি সংসাৰ এনে বিয়া পতা নাই নহয় একেবাৰে গোটেইটো জধলা মধলা হৈ গলি আৰু দেই বিয়া পাতিলেহে মানুহ এনেকুৱা হয় নি আপোনালোকৰ ভায়েকে আকৌ শান্তি পোৱা নাই চাগে কোনোবা দিনাখনি জটাধাৰী হ'ব হিমালয় পৰ্বতলৈ গুচি যাবগৈ আকৌ চাব তই যাচোন যা চাহ বনাগে যা এজনীৰ লগত এনেই কথা পাতি নাথাকিবি যা কিখননো কৰি আছে গৰমখনত মানে দেই সঁচাকে যা চাহ বনাগে যা তেন্তে চাহকে অকণমান বনাওঁগে ইমান গৰমত যে চাহ তাহ খাবলৈ নাই দেই দিয়ে যদি ফ্ৰিজৰ পানী চানী অলপ দিয়ক ক'ল্ড ড্ৰিংকছ কি আছে চাহগাল নিদিব ইমান গৰমত চাহ খাবলৈ অহা নাই আমি হয়তো আকৌ বোৱাৰী তুমি ঠিকেই কৈছা সেই ইমান গৰমত বা সেই চাহ খাই জানো সেই ঠাণ্ডা সেই পানী চানী অকণমান পালে ভাল আৰু আমাৰ আকৌ সেই বুঢ়ী মানুহবোৰৰ কথা বেলেগ আমি আকৌ সেই চাহ অকণ খালেহে ভাল লাগে হেৰি নহয় পিছে সেই দোকান চোকান ৰাস্তাত পাইছিলা নি কি দোকান চোকান পাইছিলা নি ৰাস্তাত দোকান চোকান থাকে আকৌ পাইছিলোঁ সেই দোকান আছিলে হেৰি আকৌ এনেই সেই আলহী চালহী আহিলে সেই মোলৈ কিবা এটা লৈ আহে যে সেই দোকানে সুধিছিলোঁ হেৰি আকৌ সেই সদায়নো সেই কিমান দোকানৰ কাটা বিস্কুটে চাহ খাম সেই আলহী চালহী আহিলে ভাল লাগে আৰু সেই কিবা কিবি এটা লৈ আহে যে হোটেলৰ পৰা সেই দোকানে সুধিছিলোঁ আকৌ আইতাৰ কথাটো মইহে বুজি পাইছোঁ আনিছোঁ ৰ'ব বিস্কুট আনিছোঁ হেৰা দিন দিয়া গ'লে বিস্কুটৰ পেকেটটো থৈ দিছা দি দিয়া যোৱা মই আকৌ সেই গাঁৱলীয়া মানুহবোৰৰ নিচিনা একা বেকা কথাবোৰ বুজি নাপাওঁ সেই চিধা চিধি কথাবোৰ ক'লেহে বুজি পাওঁ আপুনি আকৌ ইমান তেয়া বেকাকৈ কৈছে এই হেৰি আকৌ এই ল'ৰা ছোৱালীৰ লগত আকৌ সেই বোৱাৰীৰ লগত কথা পাতি এই কথা বতৰাবোৰ এনেকুৱাই হ'ল হেৰি পিছে বিস্কুটটো বাৰু ডাঙৰেই দেখিছোঁ খালি সেই ওজনটোহে অকণমান পাতল পাইছোঁ পাই মই সেই বোৱাৰীজনীক দি থৈ আহোঁগৈ দেই সেই চাহৰ লগত দিব হেৰি আপোনাৰ ড্ৰেছটো চাওকচোন বাৰু মিতিৰৰ হ'লে ফুৰিবলৈ আহিছে ভাল জিন্স এটা পিন্ধি আহিব পাৰে যেনেকুৱা অড লাগিছে মোলৈ চাওকচোন মই কেনেকৈ আহিছোঁ ইমান মানে বেয়াকৈ আহিছে আৰু দেই মিতিৰৰ ঘৰত ফুৰিবলৈ অকণ ধুনীয়াকৈ পিন্ধি আহিব লাগে জিন্স এটা
আইও থোৱা হে বাইদেউ ঘৰলৈ ফুৰিবলৈ আহিছোঁ বৰ একেবাৰে বৰ দূৰলৈ অহা নাই নহয় বাইদেউ ঘৰত আগতে মই মাহ থাকোহি এতিয়া গেলা গৰমত মই জিন্স পেণ্টডাল পিন্ধি আহিম নি থোৱা তোমাৰ কথা অদৰকাৰী কথাবোৰ তুমিনো নিজেনো গাঁৱৰ ঘৰখনত ফুৰিবলৈ আহি এখন কি পিন্ধি আহিলা চাদৰ মেখেলাযোৰ পিন্ধি আহিব নোৱাৰিলা লোকক কথা কয় তুমি মানে বাহিৰহঁতৰ নিচিনা ভূত গাঁৱৰ ভূত গম পালানে মই পিন্ধি আহিছোঁ সেইবোৰ লগত কথা ক'বলৈ আহিছে সেই বাহিৰ এজনীও ভূত সেই শাহু একজনীও ভূত কেনেকুৱাখন কৰি আছে একদম আলহী যোৱা আহিলে গৰমত সুবিধা অনুযায়ী সেই কাপোৰযোৰ পিন্ধিছোঁ একেবাৰে ইমান গৰমত সেই চাদৰ মেখেলাযোৰ পিন্ধি থাকিব নোৱাৰি নহয় পৰিৱেশ মেলা পিন্ধি আহিছোঁ আৰু ফুৰিবলৈহে আহিছোঁ ক'ৰবাত কিবা সকাম বিয়া খাবলৈ যোৱা নাই নহয় বাকীবোৰ কথাত মই ভুল হ'লেও এইটো কথাত আকৌ ভুল হোৱা নাই আকৌ এইটো একদম শুদ্ধ কথা কৈছোঁ পাৰফেক্টকৈ হ'ব তোমাৰ মুখখন বন্ধ কৰা এই গৰমত শুনিবলৈ মন যোৱা নাই তুমিয়ে শুদ্ধ ময়ে ভুল হ'লতো চুপ থাকা আমাৰ আকৌ ভাই বোৱাৰীজনীৰ যিমানহে গৰম উঠিছে পল্লৱী লোৱা ইয়াৰ ঘৰৰ নেমুৱে চৰবত বনাই আনিছোঁ খোৱা ভাইটি অকণমান নেমু চৰবত খাই দে একদম ফ্ৰেছ লাগি যাব গম পাইছ নাই দেহা একেবাৰে ভাল লাগি যাব খা হেৰা খোৱা বোৱাৰী মোৰ চৰবতৰ গিলাচটো মা আপুনি তেনেকৈ আলহী আগত ঘপককৈ সেনেকুৱা কথা কৈ নিদিবা আকৌ কেলৈ প্ৰথম বনাইচোন আপোনাকে এগিলাচ দি লৈছিলোঁ আকৌ বোলে মোৰ চৰবতৰ গিলাচটো ক'ত আকৌ বোলে এগিলাচ টেষ্ট কৰিবলৈহে দিছিলি মই আকৌ এগিলাচ দিবি চাগে বোলো নেমু চৰবত নেমু চৰবত নাখাওঁ মই ইমান টেঙা মই স্প্ৰাইটহে খাওঁ ফ্ৰিজত ভৰাই থওঁ তাৰপৰা খাই থাকোঁ এটা আপুনিয়ে খাওক বোৱাৰী সেই তাই নাখাওঁ বুলি ক'লে নহয় কি কৰিম এতিয়া খাই পেলাওঁ গেলি দিয়ক কেনেকুৱা অকা মোকা কৰি দেখাই একদম বেছি আমাৰ বুঢ়ীজনী এতিয়াহে উশাহটো পোৱা দৰে লাগিছে ইমান ভাল লাগিছে আইতা আপুনি এতিয়াহে উশাহ পাইছে নি অথনিবা উশাহ পোৱাই নাছিলে ৰাম 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 উশাহ নোপোৱাকৈ কেনেকৈ জীয়াই থাকিব আপুনি টিপছটো মোকো দিবচোন হৰি হৰি আইতা কথা শুনা ভাইটি হ'ব থ ইমানকৈ হাঁহি নেদেখাবি গম পাইছ নাই এই হাঁহি দিলে মানে আমাৰ এইবোৰে হেৰি চল পায় আকৌ আলহী আগত কেনেকুৱা অকৰা মকৰা কৰি দেখাই মই সেইবোৰে বেয়া পাওঁ সেই নহয় এতিয়া কি খাবি ভাত বনাবলৈ মন যোৱা নাই ভাত এগালমান আছে পঁইতা ভাত এই গৰমত পঁইতা ভাত খালেহে ভাল লাগিব খাবিনে নাখাওঁ পঁইতা ভাত মজা যা আমাৰ এজনীক মই কৈয়ে থাকোঁ সদায় পঁইতা ভাতকেইটা থ'বলৈ নথয় নহয় নাজানে চিনিয়ে নাপায় পঁইতা ভাত যা আলু এটা পিটিককৈ পঁইতা ভাতকেইটাকে খাই দিলে ভাল লাগিব যা পুল অকল আলু পিটিকা খাব নালাগে কিবা কিবি অকণমান বনাই দিওঁ আৰু ধুনীয়াকৈ বেঙেনা পিটিকা আলু পিটিকা ব'ল হ'ব ব'ল মই বনাওঁগৈ হ'লে মানে মাতিম নহয় এই জুইকুৰা ধৰি লওঁগৈ দেই হ'ব যা কি নোপায় কি পঁইতা ভাত খামনো মানে কালি ৰাতি ভাত গাল কালি আকৌ ৰাতি এচৌমান বনালে নহয় সেয়াকে পানী দি থৈ দিছে সেয়াকে পঁইতা ভাত বুলি কয় তাৰমানে গেলা ভাত এই গেলা ভাতখিনি খাবলৈ আহিছোঁ নে আমি ইমান টাউনৰ পৰা আমাৰ ঘৰত যেনিবা ভাত পানী খাবলৈ পোৱা নাপায়হে ইয়ালৈ আহিছোঁ ঘৰত ভাত পানী খাবলৈ নাপায় ইয়ালৈ অহা নাই নহয় নাখাওঁ দেই গেলা ভাতখিনি পানী দিয়া ভাতখিনি কালিয়ে বনোৱা তাকো হেৰা নহয় সেইবোৰ তেনেকুৱা নহয় ফ্ৰিজত থোৱা ভাত বোলা খাবা ভাল লাগিব ঠাণ্ডা লাগি যাব বুঢ়া বোলা ফ্ৰিজতে থয় সেয়া আজিলৈকে মই ফ্ৰিজত থোৱা ভাত কিন্তু খাই পোৱা নাই দেই এইটো বৰ বেলেগ আইটেম দেই মই আজিলৈকে খায়ে পোৱা নাই এইবোৰ গাঁৱৰ মানুহৰ নিয়ম আকৌ এইটো গৰম দিনত খায়ে মানে এইটো স্পেচিয়েল মানে খায়ে তুমি নাজানা আকৌ চবেই গম নাপায় এইবিলাক মই জানো মই খাইছোঁ আগতে আকৌ বোলে আজি খাই চাবাচোন কিমান ধুনীয়া লাগে চাবা আকৌ হেৰি বৰ ভাল হ'ল দেই আপুনি মোক আজি বাইদেউ ঘৰলৈ লৈ আহিলে নতুনকৈ ৰেচিপিটো শিকি গ'লোঁ নহয় মই মোৰ ব্লগ চেনেলটো ৰেচিপিটো দিব পাৰিম গম পাই নাই কেনেকৈ যে পঁইতা ভাত বনাই ফ্ৰিজত থৈ গাঁৱৰ মানুহে ভালেই হ'ল এইকেইটা পাগল হ'ল কি ফ্ৰিজত পঁইতা ভাত থয় কয় ফ্ৰিজত ক'ৰবাত পঁইতা ভাত থয় নি পানী দি পিনি কি ভাবি থাকা বৰেহঁতি একেবাৰে টাউনীয়া ওলাইছে ফ্ৰিজতনো ক'ৰবাত পঁইতা ভাত থয় নে বাৰু আমাৰ আকৌ ফ্ৰিজ চিজ নায়েই বোৱাৰীজনী আকৌ সেই মাকৰ ঘৰ গাঁৱতে আছিলে এতিয়া আকৌ সেই ভায়েকে সেই বোৱাৰীয়েকক আকৌ টাউনৰ পৰা আনিছে যে এতিয়া দুইটা টাউনত থাকে যে ভাইটি আহা পল্লৱী আহা ভাত খাব হ'ল পঁইতা ভাতহে আৰু বহুত দিন গাঁৱৰ পঁইতা ভাত খোৱাই নাই জানানে ফ্ৰিজত থোৱা পঁইতা ভাত দেই ব'লা খাই ল'ব মা আহক আপুনিও আলু পিটিকা বনালো বেঙেনা পিটিকা কণ বিলাহী পিটিকা খাই চাব ব'লা কি যে ভাতগাল খোৱালে আৰু দেই মই ভাবিছিলোঁ পঁইতা ভাত চাগে কিমান ধুনীয়া হ'ব ফৰফৰীয়া বগা হ'ব চাগে চফেদ হ'ব পুৰা টান কি ফেনিয়া কোমল হ'ব পঁইতা ভাত খোৱালে ইমান বেয়া কি যে খোৱালে আৰু এগাল দেই নোৱাৰো দেই মই খাব এগাল কেনেকৈ যে খাইছে ইমান আঙুলি একদম চেলেকি আই ঐ মজা লাগিলে দেই বহুত দিন যে পঁইতা ভাত খোৱা নাছিলোঁ দেই বৰ ধুনীয়া লাগিলে দেই ৰাম বাহিৰতে বহোংগে পাই ভাতকেইটা খাই বৰ ভাল লাগি গ'ল দেই একেবাৰে পেটটো ঠাণ্ডা পৰি গ'লগৈ ন মা মোৰ একেবাৰে খাই পিনি বৰ ভাল পালোঁ একদম পেটটো ঠাণ্ডা লাগি গ'লগৈ আৰু সেই লগে ভাগে খোৱা মজাটোও বেলেগ নহয় একদম মজা লাগি গ'ল দেই তাকে আকৌ এতিয়া ভাই বোৱাৰীজনীয়ে নাখালেই নহয় তাই ঘিণ কৰিলেচোন ঘিণ কৰিবলৈনো কিটো কথা আছে ন মা পঁইতা ভাতকেইটা খাই কিমান ভাল লাগে আজিকালি মানুহে পঁইতা ভাত খাবলৈ বেছিকৈ হাবিয়াস কৰে
এইবোৰ নেজানেই চাগে জানো পাই মোৰ বৰ দুখহে লাগিছে চিন্তাও হৈছে ভাইটিয়ে এজনীৰ লগত কেনেকৈ যে দিন কটাইছে বৰ কষ্ট পাইছে চাগে ই ইমান টেঙৰ নহয় নহয় মা আমাৰ এইটো অকৰা এইটো ঘৈণীয়েকজনীয়ে গিলি থৈ দিব কোনোবা দিনা গম পাব অঁ হ'ব হ'ব সেই তয়ো মোৰ ল'ৰাটোক গিলিলি নহয় একো নহয় দে হ'ব পল্লৱী ঐ সেই আকৌ এদিন আহিবা দেই সেই এতিয়া বায়েৰে পঁইতা ভাত খোৱালে মই তোমাক একদম গৰম ভাত খুৱাম হেৰি শুনা আকৌ আহিবা নহয় তেতিয়া সেই তোমালোকে এনেকুৱা কাপোৰ এযোৰ মোলৈও লৈ আহিবাচোন এইবোৰ পিন্ধি গৰমত বৰ বেয়া পাইছোঁ অ' ঠিক আছে আৰু হেৰি নহয় আমাৰ সেই লেচু পকিছে দেখিছা নাই সেই লেচু খাবলৈ আহিবা কঁঠাল খাবলৈ আহিবা কঁঠালো পকিব এতিয়া তাৰপিছত পনিয়ল খাবাহি আকৌ সেই নৰা বগৰী খাবা আকৌ নৰা বগৰী পকিছে নহয় ব'লা নহ'লে নৰা বগৰী দুটামান লৈ যাবা ঘৰলৈ কি নৰা বগৰীনো কেনেকুৱা কি নৰা বগৰী কেনেকুৱা সুধিব নালাগে ব'লা দুটামান ছিঙি দিম ঘৰলৈ লৈ যাবা ঘৰতে খাবাহি ব'লক